ৰাতিপুৱা চাই চাই মই হাঁহি আছো। তেওঁক আপুনি এতিয়া তেওঁৰ এইটো শুনিব, লাষ্টত গৈ গৈ তেওঁ কৈছে যে এইটোৱে সুযোগ জালুকবাৰী সমষ্টিত উঠাই দিব লাগে, গৰিমা গাৰ্গক ইলেকশ্যন উঠাব লাগে। আজি ৰাতিপুৱা মই এজন আপোনালোকক মই দেখুৱালে ভাল পাব, এগৰাকী এই ধৰণৰ মানুহে ৰাতিপুৱা এটা ফেচবুক দিছে যে এই সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব লাগে। মানে আচৰিত, মানে আপোনালোকে এই এখেত আমাৰ মই ৰাতিপুৱাই মানে এতিয়া চা এখেতক মই আপোনালোকক দি দিম। এখেতে ৰাতিপুৱাৰ পৰা তেওঁ চিঞৰি আছে যে এইটো সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব লাগে। এওঁতো কেতিয়াও জুবিনৰ গান শুনা নাই, কাৰণ ইছলাম ধৰ্মৰ নিয়মতে মৌলবীসকলে গান শুনিবই নোৱাৰে। আপোনালোকে যদি তেওঁলোকে এণ্টাৰটেইনমেণ্টত যাব নোৱাৰে। আপোনালোকে চাই ল'ব যে ইছলামৰ নিয়ম হৈছে তেওঁলোকে গান বাজানা এইবিলাকত, যদি কোনোবা ইয়াত ইছলাম ধৰ্ম কৰা সাংবাদিক আছে ক'ব যে অন্তত মৌলবীসকলে এইটোত যাবই নোৱাৰে। এইটো তেওঁলোকৰ নিয়ম। যেনেকৈ পাৰফিউম, যদি ৱাইন মিক্স থকা পাৰফিউম সেইটো তেওঁলোকে ল'ব নোৱাৰে, সেইকাৰণে তেওঁলোকে আঁতৰ লয়। এইটো নিয়ম, এইটো ইছলামৰ ৰুলবিলাক বহুত নিয়ম হয়। মই এইটো ভিডিঅ' আপোনালোকক পিজুছে দি দিব। ৰাতিপুৱা চাই চাই মই হাঁহি আছো। তেওঁক আপুনি এতিয়া তেওঁৰ এইটো শুনিব, লাষ্টত গৈ গৈ তেওঁ কৈছে যে এইটোৱে সুযোগ জালুকবাৰী সমষ্টিত উঠাই দিব লাগে, গৰিমা গাৰ্গক ইলেকশ্যন উঠাব লাগে। ৰাতিপুৱা চাই চাই মই হাঁহি আছো। তেওঁক আপুনি এতিয়া তেওঁৰ এইটো শুনিব, লাষ্টত গৈ গৈ তেওঁ কৈছে যে এইটোৱে সুযোগ জালুকবাৰী সমষ্টিত উঠাই দিব লাগে, গৰিমা গাৰ্গক ইলেকশ্যন উঠাব লাগে।